যেতিয়া গৈছে তেখেতে কি কামত গৈছে কেনেকুৱা স্পেসিফিক সেইখিনি নজনাকৈ এনেকুৱা কোনো সিদ্ধান্ত মুখ্যমন্ত্ৰী কোৱা নিচিনাকৈ কোৱাটো একেবাৰে অনুচিত আৰু মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা তেওঁ লাঘৱ কৰি আছে এনেকুৱা সুপতি মৰা কথা কৈ কিবা থাকিলে সেইখিনি কথা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰীক দেখাব লাগে কাৰণ এমপি এজন এনেকৈ গ'ল নিশ্চিতভাৱে নাযায় হয় কাৰোবাৰ ইনভাইটেশ্যনত গৈছে আৰু ইনভাইটেশ্যনটো এতিয়াতো ইউনাইটেড নেশ্যনছতো সব মিলিত হয় আমি তেওঁলোকো এখন ৰাষ্ট্ৰ আমিও এখন ৰাষ্ট্ৰ সেই গতিকে বহি ৰাষ্ট্ৰ হ'ল বুলিতো এনেকুৱা হ'ব নোৱাৰে যে আমাৰ যদি খেলিব পাৰে ৰাজনৈতিক আদান প্ৰদান ভাল ভাল সদ্ভাৱনা এইবিলাকতো নকৰাকৈ থাকিব নোৱাৰে নহ'লেতো যুদ্ধৰ পৰিৱেশ হ'ব যেতিয়া যুদ্ধ নহয় তেতিয়াইতো আমি শান্তিৰ কথা পাতিব লাগিব শান্তিৰ কথাও পাতিবলৈ যাব পাৰে আমিতো অশান্তি নিবিচাৰোঁ কাৰণ কি হৈছিল আপোনালোকে জানে যেতিয়া যুদ্ধ হৈছিল তেতিয়াতো কফিন কেলেংকাৰী কৰিছিল ন বিজেপিয়ে জৰ্জ ফাৰ্ণাণ্ডেজ থাকোঁতে সেই গতিকে এনেকুৱা কেলেংকাৰী ৰোধ কৰিবলৈতো আমাক শান্তি লাগে এতিয়া যিবিলাক আমেৰিকাৰ পৰা F-35 কিনিব বিচাৰিছে কাৰ বিৰুদ্ধে লগাব শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে কিন্তু সেইকেইখন চলিবনে নাই সেইকেইখনতো এলন মাস্কে দুবন্ত বুলি কৈছিলে সেই গতিকে কথাবিলাকতো বহুতখিনি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাব লাগিব এনেকৈ গৈছিলে কাৰণে দুখী বুলি কোৱাটো একেবাৰে অযুক্তিকৰ কথা আৰু মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কথা ক'ব নাপায় কি ডাঙৰ কথাটো পাঞ্জাবেদি নগৈ পেলাই অসমৰ পৰাই গৈছিল কেনে অসমৰ পৰা গাড়ী লৈ কলিকতা বিহাৰ তাৰপিছত পাঞ্জাব পোৱাৰ আগে চণ্ডীগড় হাৰিয়ানা তেনেকৈ যাব পাৰে য'ত য'ত বৰ্ডাৰ আছে সেইফালে যাব য'ত যাব লাগে য'ত আৰু জংঘলেদিতো যোৱা নাই যিবিলাক ভাৰতৰ গুজৰাটৰ মানুহবিলাকে যেনেকৈ ডংকি ৰোড লৈ আছে তেনেকৈতো যোৱা নাই এটা ৱাঘা বৰ্ডাৰ আছে তাত যোৱা ৰাস্তা আছে কাশ্মীৰত তেনেকুৱা জাগা আছে এই যোৱা ৰাস্তা দি গৈছে পলাই চুৰকৈ যোৱা নাই নহয় সেইটো কি ডাঙৰ কথাটো হ'ল দূৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত